Hello students, to লৈ আনিছো তোমালোকৰ বাবে হাফ ইয়াৰলি এক্সামৰ সিলেবাস। তো তোমালোকে যদি নাজানা যে তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ সিলেবাস কি হয়, গুটেখিনি সাবজেক্টৰ কাৰণে আজি আমি ডিসকাস কৰিম ইংলিশ, আসামিজ, সায়েন্স, ম্যাথ, সোশ্যাল সায়েন্স আৰু ফাইনালি ইলেক্টিভ এক্সাম। তো তোমালোকৰ সিলেবাস কি হ'ব সেয়া আমি আলোচনা কৰিম। তাৰ উপৰি হাফ ইয়াৰলি এক্সামটো কিন্তু তোমালোকৰ একদম মেট্ৰিক পৰীক্ষাৰ দৰে হ'ব। এটো এক্সাম একদম লাইটলি নলবা, খুবেই ইম্পৰ্টেন্ট এক্সাম হয়। মেট্ৰিক পৰীক্ষাৰ পিছত এটো এক্সামে মোস্ট ইম্পৰ্টেন্ট হয়। ইয়াত তোমালোকৰ কিন্তু প্যাটাৰ্নটো এক্সাক্ট সেম হ'ব, মেট্ৰিক পৰীক্ষাৰ দৰে সেম টু সেম প্যাটাৰ্ন হ'ব আৰু যোনবিলাক নিয়ম মেট্ৰিক পৰীক্ষাত ফলো হ'ব সেম নিয়মখিনি তোমালোকৰ হাফ ইয়াৰলি এক্সামত ফলো হ'ব। যেনেকৈ এমসিকিউত পাস হ'বৰ কাৰণে মিনিমাম 13 মাৰ্কছ পাব লাগিব, ডেসক্ৰিপটিভত পাস হ'বৰ কাৰণে মিনিমাম 14 মাৰ্কছ পাব লাগিব। কুৱেশ্যন প্যাটাৰ্ন কেনেকুৱা চেঞ্জ হৈছে, সোশ্যালত আজিকালি কেনেকুৱা প্ৰশ্ন সোধে, মেট্ৰিক হাৰ্ড হ'ব নে সহজ হ'ব, গোটেইখিনি কথা ইয়াতে তোমালোকে গম পাবা। আৰু হাফ ইয়াৰলি এক্সাম যদি তোমালোকে ভাল কৰিব পাৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাটো অটোমেটিক ভাল হৈ যাব। বাকি ইউনিট টেষ্ট এক্সামৰ নিচিনা এইটো এক্সাম লাইটলি নলবা আৰু ইয়াত তোমালোকে যিমান পাৰা সিমান বেছি মাৰ্কছ স্ক'ৰ কৰিবৰ কাৰণে চেষ্টা কৰিবা। এইটো পৰীক্ষাই তোমালোকৰ মেট্ৰিকৰ কিন্তু বহুতখিনি বস্তু ডিসাইড কৰিব। লগতে আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিবা যদি প্ৰথমবাৰৰ বাবে আহিছা। আমি যিমান পাৰো গাইড কৰি যাম। ইউনিট টেষ্টত যিসকলে সাবস্ক্ৰাইব কৰি ৰাখিছিলা তোমালোকে গমে পাইছা কিমানখিনি সহায় হ'ল। এটা হাফ ইয়াৰলিৰ কাৰণে সহায় কৰিম আৰু নেক্সট মেট্ৰিকৰ কাৰণে সহায় কৰি যাম। লগতে তোমাৰ ডিষ্ট্ৰিক্টৰ নামটো জনাই দিবা যে কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা, তেতিয়া মোৰ কমন আদি দিবৰ কাৰণে ভাল হ'ব সেইখন ডিষ্ট্ৰিক্টৰ ৰিলেটেড তোমালোকৰ হাফ ইয়াৰলি এক্সামত। আৰু এই এক্সামটো কিন্তু তোমালোকৰ স্কুলে নাপাতে, এই এক্সামটো তোমালোকৰ ডিষ্ট্ৰিক্ট বোৰ্ডে পাতিব। সেইটো কাৰণে ডিষ্ট্ৰিক্টৰ নামটো কমেণ্ট কৰি জনাই দিবা। তো সিলেবাসখিনি ডিসকাস কৰোঁ। প্ৰথম আমি চাম ইংলিছৰ সিলেবাস, ইংলিছত কি তোমালোকৰ আহিব। তো যোনটো তোমালোকৰ সিলেবাস এণ্ড কাৰিকুলাম পিডিএফটো দিছিলে বৰ্ডৰ পৰা, তাতে দিয়া হৈ আছে হাফ ইয়াৰলি এক্সামৰ সিলেবাস। ইয়াত যোনখিনি বস্তু আণ্ডাৰলাইন কৰি থৈ দিছে সেইখিনি তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব বুলি কোৱা হৈছে। এতিয়া ৰিডিং পাৰ্টতে তোমালোকে চোৱা, এটা আনচিন পেছেজ তোমালোকে পাবা। এটা পেৰাগ্ৰাফ এটা উঠাই দিব যোনটো তোমালোকৰ কিতাপত নাই, কিন্তু সেইটো পঢ়িয়ে তাৰ তলত দিয়া প্ৰশ্নখিনি উত্তৰ দিব লাগিব। সেইটো পাৰিবা, মোৰ বিশ্বাস আছে তোমালোকে সেইটো নিশ্চয় পাৰিবাই। নেক্সট তোমালোকে চোৱা তোমালোকৰ ৰাইটিং ছেকশ্যনৰ পৰা কি আহিব। তোমালোকৰ আছে ট্ৰান্সলেশ্যন আৰু ছাবষ্টেন্স ৰাইটিং, এই দুটা কিন্তু আহিব, দুটাই ইনক্লুড কৰা হৈছে। প্ৰেক্টিছ কৰি থাকা তোমালোকে ট্ৰান্সলেশ্যন আৰু ছাবষ্টেন্স ৰাইটিং। তাৰোপৰি তোমালোকৰ ষ্টৰি ৰাইটিং আহিব আৰু লেটাৰ ৰাইটিং আহিব। লেটাৰ ৰাইটিং অলৰেডি মই শিকাইছোঁ ইউনিট টেষ্টৰ বাবে, তোমালোকে নিশ্চয় ভিডিঅ'টো ইউটিউবতো পাই যাবা, ইউটিউবত চাই ল'বা মোৰ সেই ভিডিঅ'টো। সেইটো যিসকলে ভালকৈ চাই গৈছে সিহঁতে ইউনিট টেষ্টত 3ৰ ভিতৰত 3য়ে পাইছে লেটাৰ ৰাইটিঙত। তো সেইটো চিন্তা নাই। নেক্সট তোমালোকে ষ্টৰি ৰাইটিঙো ধুনীয়াকৈ চাই থৈ দিবা। গ্ৰামাৰৰ পৰা কি আহিব, গ্ৰামাৰৰ পৰা আহিব ডিটাৰমিনাৰ্ছ, টেন্স, ভকেবুলাৰী আৰু চিন্থেটিক্স অফ চেণ্টেন্স। এই 4টা টপিক আহিব গ্ৰামাৰ পাৰ্টৰ পৰা। তাৰপিছত প্ৰ'ছৰ কাৰণে যদি আমি চাওঁ, প্ৰ'ছ মানে যোনখিনি তোমালোকৰ মেইন বুক হয়, মেইন বুকৰ পৰা কি চেপ্টাৰ দিয়া হৈছে তাত যদি তোমালোকে চোৱা, ইয়াত দেখা পাবা চোৱা এই লেটাৰ টু গড আহিব, নেলছন মাণ্ডেলা আহিব, লং ৱাক টু ফ্ৰীডম আৰু লগতে কুৰ্ক চেপ্টাৰটো আহিব। এই 3টা চেপ্টাৰে আহিব। এই 3টা চেপ্টাৰ তোমালোকৰ ইউনিট টেষ্টতো আহিছিলে মেক্সিমাম জেগাত আৰু এতিয়াও তোমালোকৰ এই 3টা চেপ্টাৰে আছে। ঠিক তেনেকুৱাকৈ পয়ট্ৰি পাৰ্টত তোমালোকৰ আহিব এই টাইগাৰ ইন দ্য জু আৰু আমাণ্ডা। তো এই দুটা চেপ্টাৰ ইউনিট টেষ্টতো আহিছিলে, এতিয়া আকৌ সেই দুটাই আহিব। তো ইংলিছত ইমান এটা প্ৰেছাৰ নাই, আগত যোনখিনি পঢ়িছিলে সেইখিনি ভালকৈ পঢ়িব লাগিব। জাষ্ট তোমালোকৰ যোনখন ছাপ্লিমেণ্টাৰী কিতাপ আছে তাৰ পৰা কেইটামান চেপ্টাৰ ইনক্লুড কৰিছে নতুনকৈ, যেনেকৈ দ্য মিডনাইট ভিজিটৰ, এইটো চাব লাগিব, আৰু এই কুৱেশ্যন অফ ট্ৰাষ্ট। এই দুটা চেপ্টাৰ তোমালোকে এই গৰম বন্ধ কেইদিন ভালকৈ পঢ়ি থৈ দিবা। আৰু এই ইউনিট টেষ্টৰ কেইদিন বহুতো ষ্টুডেণ্টছে আমাক কমেণ্ট কৰি আছিলা, মেছেজ কৰি আছিলা, ফোনো কৰি আছিলা যে বেটছত জইন হ'ব লাগে। তো চোৱা বেটছত জইনিংটো মই এইকাৰণে বন্ধ ৰাখিছিলোঁ কাৰণ এক্সাম হৈ আছিলে, সেইকেইদিন আমিও বিজি আছিলোঁ আৰু যিখিনি আহিব লগা বস্তু আছিল সেইখিনি আমাৰ ষ্টুডেণ্টখিনি আমি অলৰেডি পঢ়াই থৈ দিছিলোঁ। তাৰপিছত নেক্সট এতিয়া হাফ ইয়াৰলি এক্সাম আহি আছে, তাৰ বাবে আমি আকৌ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিম তোমালোকে আমাৰ এই বেটছত জইন হ'ব পৰা। তাত আমি প্ৰতিটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট MCQ আদি প্ৰভাইড কৰি দিম নিউ পেটাৰ্ণৰ, তাৰপিছত নোটছ আদি আমি প্ৰভাইড কৰিম। তাৰোপৰি টেষ্ট আদিও আমি পাতি থাকিম, দেওবাৰে টেষ্ট আদিও আমি পাতি থাকিম। আৰু মুঠতে গোটেই গৰম বন্ধতে আমি হাফ ইয়াৰলি চিলেবাছখন কমপ্লিট কৰি দিম। তাৰপিছত আমি মেট্ৰিকৰ চিলেবাছটো যিমান সোনকালে পাৰোঁ কমপ্লিট কৰি দিব চেষ্টা কৰিম। অকল 499 ৰুপিছত তোমালোকে আমাৰ এই বেটছটোত জইন হ'ব পাৰিবা। আৰু তোমালোকে 149 ৰুপিছত যদি ভাবা যে বেটছ নালাগে অকল নোটছ ল'ম, নোটছখিনিও ল'ব পাৰিবা। আৰু আমাৰ এই চেনেলটো এতিয়া বৰ্তমান আগত গৈ আছে দ্য আয়ন ষ্টুডিঅ'ছ। আৰু এই ইউনিট টেষ্ট এক্সামটোতো আমাৰ ষ্টুডেণ্টখিনিৰ একদম এক্সিলেণ্ট ৰিজাল্ট হৈছে, মেক্সিমামৰ একদম ৰিজাল্ট বহুত ভাল হৈছে। সিহঁতে ফোন কৰি জনাইছে পেৰেণ্টছহঁতে, আৰু সঁচাকৈ সিহঁতে বহুত ছেটিছফাইড হয়। তো তোমালোকে যদি এই বেটছটো জইন হ'ব বিচাৰিছা অকল 499 ৰুপিছত, আৰু এইটো গোটেই বছৰটোৰ কাৰণে হয়। এজন পেৰেণ্টছে মোক আজি কল কৰি সুধিছিলে যে নেক্সট মান্থলি পে'মেণ্টটো কেতিয়া দিম। তো মই তেওঁক ক'লোঁ যে এইটো মান্থলি পে'মেণ্ট নহয়, আপুনি এবাৰ দিছে তেনেহ'লে আৰু দিব নালাগে। চ' 500 ৰুপিছতে ক'বলৈ গ'লে গোটেই বছৰটোৰ কাৰণে আমি ইংলিছ ছাবজেক্টখন কমপ্লিট কৰাই দিম। আৰু বাকীবিলাক লাইভ ক্লাছেছৰ দৰে নহয়, আমি ৰেকৰ্ডেড ক্লাছ দিওঁ, সেইটো কাৰণে বস্তুবিলাক সোনকালে শেষ হয়। আৰু বুজি নাপালে তোমালোকে ডাইৰেক্টলি মোক কণ্টেক্ট কৰি সুধিব পাৰিবা। এনেই লাইভ ক্লাছত কি হয়, হাই হেল্ল' বা মাতটো গৈছে নে নাই সেইবোৰ সুধি থাকোঁতে সময় যায়গৈ। তো আমি যিমান সোনকালে পাৰোঁ চিলেবাছটো সোনকালে শেষ কৰিব লাগিব। তো ইংলিছত জইন হ'লে জইন হ'ব পৰা। ওপৰত দিয়া নাম্বাৰটো ইংলিছ বেটছৰ কাৰণে হয় আৰু তলৰ দিয়াটো ছ'চিয়েলৰ বাবে হয়। সেইটো মন হয় দেই, সেইটো তোমালোকে অভিজিত ছাৰে পঢ়াব ছ'চিয়েলটোত জইন হ'লে। বাকী ইংলিছটোৰ কাৰণে তোমালোকে ওপৰ নাম্বাৰটোত হোৱাটছএপত মেছেজ দিব পাৰা। তো ইংলিছৰ চিলেবাছ শেষ হৈছে, এইখিনি আছিলে ইংলিছৰ চিলেবাছ, যোনখিনি ক'লোঁ ভালকৈ পঢ়ি যাবা। নেক্সট আমি আনখন ইম্পৰ্টেণ্ট ছাবজেক্টলৈ গৈ আছোঁ, আছামিজ ছাবজেক্ট, য'ৰ চিলেবাছটো বৰ ডাঙৰ যেন দেখা যায় আৰু পঢ়িলেও শেষ নহয়। তো চাওঁ আছামিজৰ বাবে কি আমি চাব লাগিব। তো ইয়াত যোনখিনি টিক মাৰ্ক দিয়া হৈ আছে ইয়াত তোমালোকে চাব পৰা 6 মাহিলী পৰীক্ষা আছে আৰু
শিক্ষান্ত পৰীক্ষা আছে মানে যোনটো তোমালোকৰ মেট্ৰিকত যি আহিব সেইখিনি আছে এটা ছাইডত একদম কৰ্নাৰ ছাইডত আছে আৰু হাফ ইয়াৰলি যি আহিব সেইটো তাৰ ভিতৰৰ ঘৰটোত আছে আৰু ইয়াত টিক মাৰ্ক দিয়া হৈ আছে কোনটো আহিব এতিয়া মই যদি চাওঁ তোমালোকৰ গ্ৰুপ এ গদ্যাংশৰ পৰা কি আছে তাৰ পৰা যদি মই চাওঁ তেনেহ'লে তোমালোকে চাব লাগিব উদ্যোগী হৈ অহা ভাৰতীয় সংস্কৃতি এই দুটা চাই থৈ দিবা তাৰপিছত নেক্সট যোনটো চেপ্টাৰ আছে অসমৰ জনগোষ্ঠী গাঁথনি আৰু সংস্কৃতি এই চেপ্টাৰটো যদিও তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব কিন্তু হাফ ইয়াৰলি এক্সামত নাহে ইয়াত টিক মাৰ্ক দিয়া হোৱা নাই তোমালোকে দেখা পাইছা এইটো তোমালোকৰ হাফ ইয়াৰলি নাহে তাৰপিছত নেক্সট তোমালোকৰ আহিব ইণ্টাৰনেটৰ তিতা মিঠা আৰু অৰুণিমা সিংহা এই দুটা চেপ্টাৰে কিন্তু হাফ ইয়াৰলি এক্সামত আহিব তোমালোকৰ তাৰপিছত অৰণ্য যাত্ৰা চেপ্টাৰটো হাফ ইয়াৰলি এক্সামত আহিব তাৰপিছত তোমালোকৰ পাৰস্যত এভমুখী চেপ্টাৰটো কিন্তু হাফ ইয়াৰলি এক্সামত নাহে মেট্ৰিক পৰীক্ষাতহে আহিব তাৰপিছত নেক্সট তোমালোকে চোৱা বৰগীত আৰু জিকিৰ এই দুটা চেপ্টাৰে তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব প্ৰশস্তি চেপ্টাৰটো হাফ ইয়াৰলি এক্সামত আহিব কিন্তু মই অসমীয়া আৰু দৃষ্টান্তৰ এই দুটা চেপ্টাৰ কিন্তু হাফ ইয়াৰলি এক্সামত নাহে ঠিক তেনেকুৱাকৈ ব্যাকৰণত কিন্তু গোটেইখিনিয়ে দিয়া আছে আৰু গোটেইখিনি আহিব তোমালোকৰ নট্যবিধি সত্যবিধি তাৰপিছত জ্যোতিচিহ্ন ব্যৱহাৰ খণ্ড বাক্য তাৰপিছত জতুৱা ঠাঁচ গোটেইখিনি আহিব মানে তাৰপিছত নেক্সট তোমালোকে চোৱা ইয়াত কি আছে ভাৱ সম্প্ৰসাৰণ বা প্ৰতিবেদন আবেদন যিকোনো এটা লিখিলে হ'ল ইয়াৰ তিনিটাৰ পৰা তো সেইটো আহিব হাফ ইয়াৰলি এক্সামত ৰচনা আহিব দ্ৰুতপাঠ আহিব তাৰপিছত গদ্যাংকৰ পৰা তোমালোকে চাব লাগিব প্ৰাচীন ভাৰতীয় শিক্ষা এই চেপ্টাৰটো আহিব বিষাদ যুগটো কিন্তু নাহে হাফ ইয়াৰলি এক্সামত গদ্যাংকৰ পৰা কানাই চাতুৰীটো নাহে কিন্তু ধৰ জাৰ ধৰ ভাইটো আহিব টিক মাৰ্ক দিয়া হৈ আছে যে তাৰপিছত নেক্সট ব্যাকৰণ দিয়া যি দিয়া আছে সেইখিনিও আহিব ইয়াত চাই ল'বা কি দিয়া আছে গোটেইখিনি ব্যাকৰণ আহিব আৰু ছন্দটো কিন্তু এতিয়া নাহে মেট্ৰিকতহে আহিব তোমালোকৰ ইলেক্টিভ ছাবজেক্টটো কি হয় মোক কমেণ্টত জনাই দিবা কাৰণ সেইটো ছাবজেক্ট চবৰে বেলেগ যে সেইটো কাৰণে মই হয়তো ছেপাৰেট ভিডিঅ' বনাব লাগিব তো তোমালোকৰ ইলেক্টিভ ছাবজেক্টটো কি হয় সেইটো তোমালোকে কমেণ্টত জনাই দিবা জাষ্ট কমেণ্ট এটা দিলেই হ'ল তাৰোপৰি আমি নেক্সট ডিছকাছ কৰিম ইংলিছ আছামিজ চালোঁ এতিয়া আমি নেক্সট ছায়েন্সলৈ গৈছোঁ ছায়েন্সত কোনটো চেপ্টাৰ কি চেপ্টাৰ তোমালোকৰ আহিব তো ছায়েন্সত তোমালোকে চোৱা অকণমান বেলেগ হৈছে চিলেবাছটো ইয়াত তোমালোকে যদি চোৱা চেপ্টাৰ নম্বৰ 1টো আহিব সেইটো হাফ ইয়াৰলিটো আহিব ফাইনেলটো আহিব কিন্তু তাৰ পিছতে কেমেষ্ট্ৰি পাৰ্টৰ পৰা চেপ্টাৰ নম্বৰ 2, 3 আৰু 4 মাজত তিনিটা চেপ্টাৰ নাহে কিন্তু আৰু 5টো আহিব কেমেষ্ট্ৰিৰ পৰা তোমালোকৰ চেপ্টাৰ নম্বৰ 1 আৰু চেপ্টাৰ নম্বৰ 5 আহিব কিন্তু চেপ্টাৰ নম্বৰ 2, 3 আৰু 4 এই তিনিটা চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে মেট্ৰিকতহে আহিব ঠিক তেনেকুৱাকৈ চেপ্টাৰ নম্বৰ 6টো আহিব 7টো আহিব চেপ্টাৰ নম্বৰ 8টো নাহে কিন্তু সেইটো হাফ ইয়াৰলি এক্সামত নাহে তাৰপিছত চেপ্টাৰ নম্বৰ 9, 10 আৰু 11 এই তিনিটা চেপ্টাৰ আহিব আকৌ চেপ্টাৰ নম্বৰ 12 আৰু 13টো হাফ ইয়াৰলি এক্সামত নাহে আৰু লাষ্টত চেপ্টাৰ নম্বৰ 14টো ইনক্লুড কৰিছে যোনটো তোমালোকৰ হাফ ইয়াৰলি এক্সামতো আহিব আৰু মেট্ৰিকতো আহিব আৰু বাকীখিনি কিন্তু নাহে সেইখিনি তোমালোকৰ অকল মেট্ৰিক পৰীক্ষাত আহিব তাৰপিছত তোমালোকে চোৱা তোমালোকৰ টিচাৰে কিবা এক্টিভিটি তোমালোকক দিব পাৰে হয়তো প্ৰেক্টিকেল কপি যদি কিনিব দিছে তাত কিবা দিব পাৰে নহ'লে কিবা তোমালোকক এছাইনমেণ্ট আদিও দি দিব পাৰে সেইটো টিচাৰৰ ওপৰত কথা তো তাৰ পৰা 10 নম্বৰটো দিয়া হ'ব সেইটো চাবা তোমালোকে নেক্সট যেতিয়া আমি ছ'চিয়েল ছায়েন্সৰ চিলেবাছটো লৈ গৈছোঁ খুবেই ডাঙৰ হয় চিলেবাছখন কি চাব লাগিব কাৰণ ছ'চিয়েল কিতাপখিনি পঢ়োঁতেও বৰ দিগদাৰ লাগে আৰু বস্তুখিনি মনত নাথাকে হ'লেও চাই যোৱা কি আছে এতিয়া মই যদি হিষ্টৰী পাৰ্টৰ কথা কওঁ মানে তোমালোকৰ যোনটো ইতিহাস পাৰ্ট আছে তাৰ পৰা তোমালোকে চেপ্টাৰ নম্বৰ 1, 2 আৰু 3 এই তিনিটা চেপ্টাৰ চাব লাগিব এই তিনিটা চেপ্টাৰ আহিব চেপ্টাৰ নম্বৰ 4 আৰু 5 4 আৰু 5 নম্বৰ চেপ্টাৰটো তোমালোকৰ নাহে ঠিক তেনেকুৱাকৈ ভূগোলৰ পৰা জিঅ'গ্ৰাফি পাৰ্টৰ পৰা তোমালোকৰ চেপ্টাৰ নম্বৰ 1 আৰু 2টো আহিব চেপ্টাৰ নম্বৰ 1 আৰু 2টো চাবা পলিটিকেলৰ পৰা চেপ্টাৰ নম্বৰ 1টো চাবা ইকনমিকৰ পৰা চেপ্টাৰ নম্বৰ 1টো চাবা তো ইয়াত আগৰ দৰে হৈ আছে পলিটিকেলৰ চেপ্টাৰ নম্বৰ 1টো চালে হ'ল ইকনমিকৰো 1টো চালে হ'ল তাৰপিছত নেক্সট এতিয়া আমি মেথছৰ চিলেবাছলৈ গৈ আছোঁ মেথছৰ কাৰণে কি তোমালোকে চাব লাগিব তো চোৱা মেথছৰ চিলেবাছখন কি আছে তোমালোকে ৰিভিজন চেপ্টাৰটো চাব লাগিব এইটো হাফ ইয়াৰলি এক্সামত আহিব মেট্ৰিকতো আহিব চেপ্টাৰ নম্বৰ 1 ৰিয়েল নাম্বাৰছ এইটো চাব এইটো হাফ ইয়াৰলি এক্সামত আহিব মেট্ৰিকত আহিব চেপ্টাৰ নম্বৰ 2টো তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব মেট্ৰিক পৰীক্ষাত আহিব যদি আছামিজ মিডিয়ামৰ ষ্টুডেণ্টখিনিয়ে বস্তুখিনি ধৰিব পৰা নাই তোমালোকে চেপ্টাৰৰ নাম্বাৰটোৱে চাবা ৰিভিজন আহিব চেপ্টাৰ নম্বৰ 1 আহিব 2 আহিব 3 আহিব 4 আহিব কিন্তু চেপ্টাৰ নম্বৰ 5টো তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে অকল মেট্ৰিক পৰীক্ষাতহে আহিব তাৰপিছত নেক্সট তোমালোকে 5টো চাব নালাগে হাফ ইয়াৰলি এক্সামৰ কাৰণে তোমালোকে নেক্সট 6টো চাবা ট্ৰাইংগলছ ত্ৰিভুজ চেপ্টাৰটো চাবা সেইটো হাফ ইয়াৰলিটো আহিব মেট্ৰিকত আহিব চেপ্টাৰ নম্বৰ 7টো আহিব হাফ ইয়াৰলিত আৰু তোমালোকৰ চেপ্টাৰ নম্বৰ 8টো কিন্তু হাফ ইয়াৰলিত আহিব ট্ৰিগনোমেট্ৰি তো ভালকৈ তোমালোকে এইখিনি বস্তু চাই থৈ দিবা বাকীখিনি তোমালোকৰ নাচালে হ'ব বাকীখিনি নাহে বাৰু তো এখন আছে তোমালোকৰ মেথছৰ চিলেবাছ আমি গোটেইখিনি মেইন ছাবজেক্ট ডিছকাছ কৰিলোঁ বাকী আছে মাত্ৰ ইলেক্টিভ ছাবজেক্ট তো সেইটো কাৰণে তোমালোকৰ ইলেক্টিভ ছাবজেক্টটো কি হয় মোক কমেণ্টত জনাই দিবা মই এটা ডিটেইল ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম তো কমেণ্টত জনাবা যে তোমালোকৰ ইলেক্টিভ ছাবজেক্টটো কি হয় আৰু লগতে এই কথাটো জনাবা যে কোনখন ছাবজেক্ট তোমালোকে বেছি প্ৰব্লেম পাই আছা মই তাৰ ওপৰত ভালকৈ ডিটেইল ভিডিঅ' বনাম কেনেকৈ সোনকালে চিলেবাছটো শেষ কৰিব পাৰিবা তাৰোপৰি যদি আমাক হোৱাটছএপত এতিয়ালৈ জইন কৰা নাই সোনকালে জইন কৰা লিংকটো মই পিন কমেণ্টত দি থৈ দিছোঁ ডিছক্ৰিপশ্যনত দি থৈ দিছোঁ ক্লিক কৰা পেজটো অ'পেন হ'ব পেজটো ফ'ল' কৰি ৰাখিবা 9000তকৈ অধিক ষ্টুডেণ্টছে আমাক ফ'ল' কৰিছে ক্লাছ 9 ক্লাছ 10 দুটাৰ বাবে বেলেগ আছে তোমালোকে জইন হৈ যাবা লিংকটো মই পিন কমেণ্টত দি থৈ দিছোঁ আৰু মই যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম হাফ ইয়াৰলি এক্সামতো সহায় কৰিম মেট্ৰিক পৰীক্ষাটো যিমান পাৰোঁ সহায় কৰি যাম
আৰু আমাৰ এই চেনেলটো যদি তোমালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা নিচিনা ভিডিঅ'বিলাক আমি দি থাকিম তাৰোপৰি কিবা আপডেট আহিলে মই সোনকালে তোমালোকক জনাই দিম